নমস্কাৰ। আজি আমি আহিছোঁ 2024-25 বৰ্ষত অনুমোদিত হোৱা জুৰীয়া গদাইমাৰী গাঁও পঞ্চায়তস্থিত বৰুণগুৰি গাঁৱত নিৰ্মীয়মান অৱস্থাত থকা গদাইমাৰী মিডিয়াম ডিপ টিউবৱেল স্কিমত, যিটো সৌৰ চালিত হয়। ইয়াতে আমাৰ বেনিফিচাৰী শ্ৰীযুত পল ডাঙৰীয়া আছে। তেখেতৰ পৰা কিছু কথা আমি জানিবলৈ চেষ্টা কৰিম। আপুনি বৰ্তমান আমাৰ এই স্কিমটোত পাই কেনে অনুভৱ কৰিছে? খুব বহুত ভাল হৈছে। আমাৰ এইবাৰ খৰাঙৰ কাৰণে যিটো পানীৰ সমস্যা হৈছিলে, এই বস্তুটোৱে আমাক বহুত সকাহ দিছে। আৰু মোৰ লগতে মোৰ আশে পাশে যিমানখিনি খেতি আছে, গোটেইখিনি মানুহে খুব সুন্দৰকৈ খেতি লগাব পাৰিছে। আৰু এই আমাৰ যিটো বৰ্তমান অসমত চলি আছিলে খৰাঙৰ ছিজনটো, আপোনালোকে কিবা অনুভৱ কৰিছে? নাই, আমি খুব সুন্দৰকৈ পানী পাইছোঁ। আমাৰ কোনো অসুবিধা হোৱা নাই। খুব ভাল কথা। আমি জানিবলৈ পাই বহুত সুখী অনুভৱ কৰিছোঁ যে খৰাঙে এটলিষ্ট নগাঁও জুৰীয়াৰ অঞ্চলৰ বৰুণগুৰি গাঁৱত খৰাঙে প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাই। আমাৰ ইৰিগেশ্যন জলসিঞ্চন ব্যৱস্থাই ইয়াক প্ৰতিহত কৰিবলৈ সক্ষম হৈছে। আৰু আপোনাৰ এই বৰ্তমান কিমান বিঘামান মাটি আপোনালোকে খেতি কৰিব পাৰিছে? ইয়াত ধৰি লওক, এতিয়া আমি বৰ্তমান 80-90 বিঘা মাটি আশে পাশে মোৰ আৰু লগতে বাকী খেতিয়কখিনিয়ে 80-90 বিঘা মাটি ধুনীয়াকৈ খেতি কৰিব পাৰিছে। কোনো অসুবিধা হোৱা নাই, পানীটো সুন্দৰকৈ পাইছে। ঠিক আছে। আৰু আমি আপোনালোকক জনাবলৈ পাই সুখী হওঁ, এইটো আমাৰ বৰ্তমান নিৰ্মীয়মান অৱস্থাতে আছে। ইয়াত এতিয়া আমাৰ প্ৰগ্ৰেছ 54% হৈছে। যিহেতুকে আমাৰ খালী খেতি আৰম্ভ হৈ গ'ল, আমি যিখিনি আণ্ডাৰগ্ৰাউণ্ডৰ পাইপিং ছিষ্টেম সেইখিনি কাম কৰিব পৰা হোৱা নাই। খালী খেতি শেষ হোৱাৰ পাছতে আমি সেই কামখিনিও কৰিব পাৰিম। তেতিয়াও ছেম আমি কৃষক ৰাইজক উপকৃত কৰিবলৈ সক্ষম হ'ম বুলি আশা ৰাখিলোঁ। ধন্যবাদ।